হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি মই ঘৰুৱা কামৰ ভিডিঅ' এটাকে আপোনালোকৰ মাজত দেখাম বুলি ভাবিছোঁ। আচলতে মই ঘৰত আজিনো কি কাম কৰি আছোঁ বিহু দিনাখনি। আৰু এই গোটেই কাপোৰখিনি চাৰ্ফত দি থৈছোঁ আৰু এইফালে বস্তাবিলাকো আনি থৈছোঁ ধুবৰ কাৰণে। যিহেতু আমাৰ খুৰা এজন ঢুকালে, আমি বৰত মানি আছোঁ, সেইবাবে এইবাৰ আমাৰ বিহু পতা হোৱা নাই। আৰু ছোৱালীজনীয়ে চাওকচোন ইমান ধুনীয়াকৈ ভিতৰৰ এইবিলাক সৰা মোচা কৰিয়ে দিলে। আচলতে ভিতৰৰ এইবিলাক তাইয়ে কৰে, মই বেছি নকৰোঁ। আৰু এইফালে বাহিৰত মই এইবিলাক কাপোৰ কানি ধুই আছোঁ আৰু কাপোৰ যথেষ্টখিনি ধুবলৈ আছে। সময় পাওঁতেই অলপ ধুই থলোঁ। আৰু যিহেতু আজি বন্ধ, কাইলৈ বন্ধ, দুদিন বন্ধ পাইছোঁ, অলপকৈ কাপোৰখিনি ধুই ৰাখিছোঁ। একেদিনাখনিয়ে ধুবলৈ বহুত দিগদাৰ হ'ব। আৰু অলপ কাপোৰে মই তলত মেলি দিছোঁ আৰু অলপ ওপৰ চটত মেলি ৰাখিছোঁ। যিহেতু কাপোৰ বহুতখিনিয়ে ধুবলগীয়া হ'ল আৰু বহুত ধুইছোঁ বাৰু। আৰু এইফালে লেপ তুলিবোৰ ৰ'দত দি থৈছোঁ। আৰু ছোৱালীজনী চাওকচোন ইমান ধুনীয়াকৈ ঘৰখন সৰা মোচা কৰি ধুনীয়াকৈ পৰিপাটি কৰি পেলালে। তাইয়ে বাৰু ভিতৰৰ কামখিনি কৰে, এইবিলাক চাফ চিকুণখিনি মই বৰ বেছিকৈ নকৰোঁ। আৰু এতিয়া ৰ'দত দি থোৱা লেপ তুলিবিলাক আনি মেলি ধুনীয়াকৈ বিচনাত পাৰি ৰাখিছোঁ। আৰু ঘৰবিলাক চাফ চিকুণ হৈ থাকিলে ভাল লাগে। আৰু আজি ভিডিঅ'টো মোৰ ইমানেই আছিলে।